আপোনালোকক মই ক্ৰমান্বয়ে দেখুৱাই আছোঁ দেউলী ব্ৰিজখনৰ আৰু আপোনালোকে চাওক যিটো নেকি অসম চৰকাৰে ইতিমধ্যে ১.৫ কোটি টকা ব্যয় সাপেক্ষে মেৰামতি কৰিবলৈ দিছিল আৰু ইতিমধ্যে আমি আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ পিছত আৰক্ষী প্ৰশাসনে আমাক কৈছে যে ব্ৰিজখনৰ ইতিমধ্যে মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে। যদিহে মেৰামতি সম্পূৰ্ণ হৈছে তেতিয়াহ'লে দুটা মূৰ খুলি নিদিয়াৰ গুৰ ৰহস্য কি? আৰু আপোনালোকক দেখুৱাই আছোঁ এই ব্ৰিজখনৰ দক্ষিণ ছাইডটো সম্পূৰ্ণ বহি যোৱা অৱস্থাতে আছে এতিয়াও আৰু মাজে মাজে চাওক এইবাৰ শিলৰ স্তূপ আৰু শিলৰ ক্ৰমান্বয়ে একোটা পাথৰ দি থোৱা আছে কাৰণ আৰু পাথৰ দিয়াৰ মূলতেই হ'ল ব্ৰিজখনৰ দক্ষিণ ছাইডটো সম্পূৰ্ণ দুৰ্বল আৰু দক্ষিণ ছাইডেৰে যদি যান বাহনসমূহ গধুৰ যান বাহনকে আৰম্ভ কৰি যান বাহনসমূহ চলি থাকে তেতিয়াহ'লে ব্ৰিজখন যে বহি যাব সেয়া পূৰ্ব সত্য। কিন্তু জিলা প্ৰশাসনে বা আৰক্ষী প্ৰশাসনৰ লগত আমি যেতিয়া যোগাযোগ কৰিছিলোঁ তেওঁলোকে কৈছে ব্ৰিজখন সম্পূৰ্ণৰূপে মেৰামতি সম্পূৰ্ণ হৈছে কিন্তু মেৰামতি হৈছে গতিকে ইয়াৰ গাড়ী যান বাহনসমূহ চলিব দিব পাৰে। কিন্তু যদি তেনেকুৱাই হয় দিনৰ ভাগত যান বাহনসমূহ চলিব নিদি নিশাৰ ভাগত চলিবলৈ দিয়াৰ মূল গুৰ ৰহস্য কি সেয়া কিন্তু কৌটিটকীয়া প্ৰশ্ন হৈছে জিলাবাসী ৰাইজৰ লগতে সচেতন মহলত। মই আপোনালোকক ক্ৰমান্বয়ে দেখুৱাই আছোঁ ব্ৰিজখনৰ এই যি কদৰ্য ৰূপ আপোনালোকে চাওক কেনেদৰে এইটো ছাইড বহি গৈছে দক্ষিণ ছাইডটো বহি গৈছে আৰু পূব আৰু পশ্চিম পিনে দুয়োটা ছাইডৰে দক্ষিণ মূৰৰ পূব আৰু পশ্চিম ছাইডৰ দুয়োটা মূৰতে কিন্তু ইটৰ যিটো কংক্ৰিটৰ ৱাল দি থোৱা আছে যাতে গাড়ীসমূহ এইটো ছাইডেৰে যাব নোৱাৰে। যদি সম্পূৰ্ণ কামটো সম্পূৰ্ণ হৈছে তেতিয়াহ'লে আমি আমাৰ এই চেনেলৰ যোগেদি জিলা প্ৰশাসনক দাবী কৰিছোঁ তেওঁলোকে খুব কম সময়ত এই ব্ৰিজটো খুলি দিব লাগে, অন্যথা তেওঁলোকে আঁৰি থোৱা 12 টনতকৈ সৰ্বাধিক বহন যাতে এই ব্ৰিজেৰে যাব নোৱাৰে সেয়া ব্যৱস্থা কৰিব লাগে।